আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। আপুনি নিশ্চয় জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 25 ছেপ্টেম্বৰত কি কাৰণে দিব নোৱাৰিলোঁ সেই সম্পৰ্কে জনালে আৰু 25 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকক 7 অক্টোবৰলৈকে লৈ গ'ল। এতিয়া বন্ধু বান্ধৱীসকল সকলো হিতাধিকাৰীয়ে 7 অক্টোবৰ তাৰিখে টকা পাবলৈ সক্ষম হ'বনে নহয় সেই সম্পৰ্কে মই আপোনালোকৰ লগত অৱগত কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। যদিও আপোনাৰ লিষ্টত নাম আছে বা আপোনাৰ মুখ্যমন্ত্ৰীৰ চিঠি প্ৰদান কৰিছে কিন্তু আপুনি টকা পাবলৈ সক্ষম নহয়, কি কাৰণে টকা পাবলৈ সক্ষম নহয় সেই সম্পৰ্কে জনাম। আৰু বহুতো বন্ধু বান্ধৱীৰ কমেণ্টৰ মাধ্যমেৰে কমেণ্ট আহি আছিল, তেওঁলোকে সুধিছিল যে 3 মাহৰ ধন একেলগে দিব নেকি সেই সম্পৰ্কেও জনাম আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। তেন্তে আহকচোন আমি অলপো পলম নকৰি হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল সেই মন্তব্যখিনি আপোনালোকক শুনাম, তাৰপিছত আপোনালোকক জনাম যে 7 অক্টোবৰ তাৰিখে সকলো হিতাধিকাৰীয়ে কি কাৰণে টকা নাপায়। আহক প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ। বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ ৰাইজ, আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছোঁ। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ 3য় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় 3য় সংস্কৰণৰ সুবিধা 30 লাখ আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই কি ক'লে বা সেই মন্তব্যখিনি আগৰ ভিডিঅ'সমূহতো শুনি আহিছে বা মই আপোনালোকক জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে তেওঁলোকে ক'লে যে প্ৰথম অৱস্থাত 17 তাৰিখে দিয়াৰ কথা আছিল বা 17 ছেপ্টেম্বৰত দিয়াৰ কথা আছিল, কাৰিকৰী বিজুতিৰ ফলত দিব নোৱাৰিলে, তাৰপিছত লৈ গ'লগৈ 25 ছেপ্টেম্বৰ। অসমৰ কিছু পৰিস্থিতিৰ বাবে 25 ছেপ্টেম্বৰত দিব নোৱাৰিলে, তাৰপিছত নিশ্চিতভাৱে তেওঁ 7 অক্টোবৰত দিয়াৰ কথা কৈছে আই মাতৃসকলক টকা। আই মাতৃসকলক তেওঁ প্ৰত্যেক মাহতেই 1250 টকা দিয়াৰ কথা ঘোষণা কৰিছে। এতিয়া প্ৰথম কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই যিখিনি মন্তব্য কৰিছিল সেই মন্তব্যখিনি সুন্দৰভাৱে আপোনালোকে শুনিলে আৰু আপোনালোকৰ কনফিউজনটো মই দূৰ কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এতিয়াও বৰ্তমান তেওঁ নক'লে আপোনালোকক 3 মাহৰ ধন আপোনালোকে লাভ কৰিবনে নকৰে। তেওঁ এটা কথাই জনালে যে নিশ্চিতভাৱে আপোনালোকক 7 অক্টোবৰ তাৰিখে টকাখিনি প্ৰদান কৰিম, বা তেওঁ আগষ্ট মাহৰ টকাই দিবনে ছেপ্টেম্বৰ মাহৰ টকাই দিবনে সেই সম্পৰ্কে জনোৱা নাই, বা অক্টোবৰ মাহৰ টকাই দিবনে। যদি আপোনালোকক চাবলৈ হয় আপোনালোকে 2 মাহৰ টকা একেলগে লাভ কৰিবৰ বাবে সক্ষম হ'ব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্য নকৰিলে। যদি অফিচিয়েল আকৌ কিবা নটিচ ওলাই মই ভিডিঅ'ত আপলোড কৰি আপোনালোকক জনাম, নিশ্চয় আপুনি জানিব পাৰিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ 30 লাখ মহিলা বা 40 লাখ মহিলা উপকৃত হ'ব, কিন্তু ইয়াৰ মাজতো কিছুমান মহিলাৰ নাম কৰ্তন গুচি গ'ল বা তেওঁলোকে প্ৰথম অৱস্থাত পাই থকাৰ অৱস্থাত তেওঁলোকৰ নামখিনি নাহিল, কি কাৰণে নাহিল সেই সম্পৰ্কে জানিবৰ বাবে আপুনি প্ৰথম অৱস্থাত কাম কৰিব লাগিব। যেতিয়া 7 অক্টোবৰ তাৰিখে শুভ উদ্বোধনী কৰিব অৰুণোদয় আঁচনি, তাৰপিছত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ব্লকতে একোটাকৈ কি কৰিব অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিব। সেই অৰুণোদয় কেন্দ্ৰলৈ আপুনি যাব লাগিব, তাত আপোনালোকে কি কৰিব লাগিব আপোনাৰ নিজৰ ডকুমেণ্টছসমূহ লৈ যাব, তাৰপিছত তেওঁলোকক জনাব লাগিব যে আগত আমি হিতাধিকাৰী আছিলোঁ কিন্তু বৰ্তমান নাই, কি কাৰণে নাই সেই সম্পৰ্কে চেক কৰিব পাৰিব। আৰু যদি 7 অক্টোবৰ তাৰিখে আপোনালোকৰ একাউণ্টত লিষ্টত নাম আছে, যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি চিঠি আহিছে অৰুণোদয় চিঠি সেইখন যদি আহিছে
তাৰপিছত আপোনাৰ যি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিছে, লাভ কৰাৰ পাছতো আপোনাৰ একাউণ্টত যদি টকাখিনি 7 অক্টোবৰ তাৰিখে নোসোমায় তেন্তে আপুনি কি কৰিব? অৰুণোদয় কেন্দ্ৰলৈ যাব। এই অৰুণোদয় কেন্দ্ৰ ক'ত আছে আপোনালোকক মই নিশ্চয় আগতে জনালোঁ, আকৌ মই কৈ দিছোঁ অৰুণোদয় কেন্দ্ৰ আছে প্ৰত্যেক ডিষ্ট্ৰিক্টতে ব্লকত থাকে। সেই ব্লকলৈ যাব। ব্লকত গৈ পেলাই কি কাৰণে আপোনাৰ একাউণ্টত টকাখিনি সোমোৱা নাই বা 1250 টকাটো সোমোৱা নাই তেওঁলোকক সুধিব আৰু তেওঁলোকে নিশ্চিতভাৱে জনাই দিব আৰু কি প্ৰব্লেম হৈ আছে প্ৰব্লেমখিনি ছল্ভ কৰিব। ছল্ভ কৰাৰ পাছতে আকৌ পুনৰ একাউণ্টত 1250 টকা সোমাবৰ বাবে সক্ষম হ'ব। সৰু ইনফৰমেশ্যনটো দিলোঁ, আপোনালোকে অধিক আগ্ৰহেৰে বাট চাই আছে 7 অক্টোবৰলৈ। 7 অক্টোবৰ তাৰিখে সকলো মহিলাৰ বা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ কপাল ফুলিব বুলি মই আশা ৰাখিলোঁ, যাতে আকৌ অসমৰ মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাই আকৌ দিন পিছুৱাই নিনিয়ক তাৰে কামনা কৰিলোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।